ধন্যবাদ দিছোঁ তুমি স্বৰ্গময় সকলো সৃষ্টিকৰ্তা ঈশ্বৰ হয় আমাৰ সকলোকে চলাওঁতা ঈশ্বৰ হয় আমি আমাৰ প্ৰয়োজনীয় সকলোবিলাক তুমি জানা আৰু দি আছা সেই কথা আমি উপলব্ধি কৰিছোঁ এই মুহূৰ্তত আমি দেখা পাইছোঁ প্ৰভু তুমি পৰিয়ালৰ অনুগ্ৰহ দান কৰিলা তুমি আশীৰ্বাদ দান কৰিলা আৰু পৰিয়ালৰ লগত থাকি এনে গৃহ নিৰ্মাণত সকলো প্ৰকাৰে তুমি সহায় কৰিলা আশীৰ্বাদ দান কৰিলা তাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ প্ৰভু যীশু এই মুহূৰ্তত ঘৰ সম্পূৰ্ণ হৈছে পৰিয়ালে আজি মণ্ডলীৰ উপস্থিতিত ৰাইজৰ উপস্থিতিত এই ঘৰ লৈছে আৰু সেইকাৰণে প্ৰভু প্ৰাৰ্থনা আৰু ধন্যবাদে প্ৰাৰ্থনা কৰিছোঁ এই ঘৰ শান্তিৰ ঘৰ হওক নিবাস কৰা সকলোৱে প্ৰভু শান্তিৰে নিবাস কৰক কুশলে মংগলে নিবাস কৰক এই ঘৰৰ প্ৰভু যীশু বেমাৰ আজাৰৰ পৰা সকলো পৰা চিন্তা অসুবিধা দুৰ্বলতা সকলোবিলাক দিছোঁ পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে ধন্যবাদ নতুন ঘৰ এতিয়া অপেনিং কৰিছে মানে আমাৰ দাদাৰ আজি নতুন ঘৰ অপেনিং কৰিছে সকলো মণ্ডলী মানুহক মাতি পিনে এসাঁজ আজি বহুত সকলো মণ্ডলী মানুহ আহিছে নতুন ঘৰটো অপেনিং কৰিছে আজি বহুত ভাল লাগিছে পূৰ্ণ হোৱা নাই আছে এইটো দেখোন আজি অপেনিং কৰিছে নতুন ঘৰ ধুনীয়াকৈ কিচেনটো মানে সজাইছে মানে ইয়াত বাচন বৰ্তন ধুব পাৰিব এইখিনিত তাৰপিছত ইয়াত মানে গেছ ৰাখিব গেছ ৰাখি পিনে ভাত মানে বনাব মানে কিচেনটো হয় ধুনীয়াকৈ বনাইছে মানে টাইলছ লগাইছে মানে বাহ ইয়াত মানে বাচন বৰ্তন মানে ইয়াত কাপোৰটো ধুনীয়াকৈ খুব মানে কমিজিং আৰু গোটেই মানে ধুনীয়াকৈ টাইল লগাইছে আলোচনা কৰিছে আৰু এইটো কিমান ওপৰলৈ লুট ল'ব পাৰিব সেইখিনি কৈছে ভিত্তি ফাউণ্ডেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু এই ভিত্তিমূলৰ কথা ইব্ৰী 11:10 আমাৰ বিশ্বাসৰ জীৱনতো তাক তুলনা কৰিছে এতিয়া কথা হ'ল যেতিয়া ছেকেণ্ড সামুৱেল 5ৰ পৰা 7 অধ্যায় 5 অধ্যায় 6 অধ্যায় 7 অধ্যায় পঢ়ি তাতে ডেভিড আৰু ঈশ্বৰৰ লগত থকা সম্পৰ্কৰ কথা তাতে উল্লেখ কৰিছে ছেকেণ্ড সামুৱেল চেপ্টাৰ 5 6 7 লৈকে তাতে এজন ৰজাই এৰজ গছৰ কাঠ দি পেলাই মিস্ত্ৰী পঠিয়াই পেলাই দাউদৰ কাৰণে ঘৰ বনাইছে ঘৰ সম্পূৰ্ণ এতিয়া দাউদে ৰাজপ্ৰসাদত থাকে এতিয়া দাউদে এটা ইংখাখনত থাকে এতিয়া দাউদৰ ইংখাখন মজবুত এতিয়া দাউদে আৰামত থাকে বিশ্ৰাম বাইবেলত কৈছে বিশ্ৰাম পাইছে তেওঁৰ ওচৰ চুবুৰীয়া দেশবিলাকো তেওঁলোলৈ চেলুট কৰে
এতিয়া ওচৰ চুবুৰীয়াবিলাকক চেলুট কৰে, সন্মান কৰে আৰু তেওঁৰ ৰাজ্যত একদম ভিত্তিমূলটো ষ্টাব্লিছ হৈছে, একদম ষ্ট্ৰং। এইকাৰণে চবে ডায়ুদৰ হিংসা হয় খুব। এতিয়া ডায়ুদ এনে এটা ঘৰত আছে য'ত নিৰাপত্তা আছে, য'ত ফাউণ্ডেশ্যন ভাল, য'ত ওচৰৰ মানুহে চেলুট কৰে, য'ত তেওঁ সপোনতো ভবা নাই এইটো ঘৰত ডায়ুদ এটা নিবাস কৰিছে। ডায়ুদৰ কাৰণে মানুহে ঘৰ বনাইছে, এইকাৰণে ডায়ুদে চিন্তা কৰিছে। এই কথাটোকে এই চেপ্টাৰটোৰ এটা অংশত এনেকে লিখিছে, এতিয়া চাওঁ মই এনে এটা সুন্দৰ ঈশ্বৰে দিয়া গৃহত নিবাস কৰিছো, কিন্তু মোৰ ঈশ্বৰ হলে এই কাপোৰৰ মাজত আছে, নিয়ম সন্দুকৰ মাজত আছে। ভালকে গাইছেনে? বৰ্তমান আলহী গেছসকলক সুন্দৰভাৱে খুৱাইছে। Pakor kitchen di jantung motak deh, pakor kitchen deh. Tidak kado, tidak kakoi dah letting, tidak sih. Ini nombor letting, tidak dom, mural letting.